এভৰিৱান গুড মৰ্ণিং আসসালামু আলাইকুম নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আপোনালোকৰ দুৱাৰ আশীৰ্বাদত আমাৰো ভালে আৰু মই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বতৰটো ইমানেই বেয়া কৰি দিলে ফটককৈ কালি ইমান ধুনীয়া ৰ'দ আৰু আজি বৰষুণ একো ধৰিব নোৱাৰি আৰু দেই আৰু বৰষুণে আকৌ ঠাণ্ডা লগাই দিছে আজি যিহেতু ডাৱৰীয়া বতৰ কি কৰোঁ আৰু মানে ডাৱৰীয়া বতৰটো কাম নহয় তথাপিও ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ আৰু আজি অকণমান স্পেচিয়েল বুলি নহয় আৰু ৰাতিপুৱা আজি এতিয়া ৰাতিপুৱা 8:30 হৈছে দেই ভিডিঅ' মই ষ্টাৰ্ট কৰিছোঁ আৰু আজি ব্ৰেকফাষ্টত ৰুটি বনাম অকণমান বোলো আজি ঠাণ্ডা বতৰ যিহেতু গৰমকৈ ৰুটি বনাই খাম আৰু বোলো ঠিক আছে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু অকণমান বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ চব সেমেকি আজি মানুহ দেখি নাপাওঁ আৰু বৰষুণ কোলা মোলা কৰিয়ে আছে কৰি দিবনে ঠিকান নাই চব দেখিছেনে আজি ৰুহিহঁতো নোলাব আৰু ঠাণ্ডা বতৰ নহয় গালিহে খাব এতিয়া আহিলে মানে ঘৰত আহিব বিচাৰিলে ইমান ডাৱৰীয়া বতৰ ক'ত যাওঁ বুলি এইফালে বনালোঁ অকণমান সৰু আলুগুটি ভাজিছোঁ আৰু কেইটামান বুট দি দিছোঁ দেই বুটটো মানে বৰ মানুহজনেও ভাল পায় বাৰু ময়ো ভাল পাওঁ মানে এনেকৈ যেতিয়া ভাজি দি দিয়া হয় টান হৈ যায় যে তেতিয়া ভাল লাগে আৰু কৰকৰীয়া হৈ যায় আৰু আলু ভাজিকণ হৈ গ'ল আৰু এটা বস্তু বনাইছোঁ অকণমান বোলে আজি স্পেচিয়েলকৈ খাম এইফালে অকণমান মটৰ আছিলে কালি তিয়াই থৈছিলোঁ বাৰু আজি খাম বুলি ৰাতি মানে কালিয়ে ভাবিছিলোঁ দেই আজি ৰাতিপুৱা ৰুটি খাম বুলি মটৰ অকণমানো আছিলে সেয়াও তিয়াই থৈছিলোঁ তাৰপৰা সেয়াও বনালোঁ আৰু ডাৱৰীয়া বতৰত অকল খোৱা সেইকেইটাই কাম আৰু যিবিলাক মানুহ বাৰু ওলাই যায় চাকৰি বাকৰিৰ কাৰণে তেওঁলোকেতো যাবই লাগিব আৰু ন কিন্তু ঘৰত থকা মানুহৰ মানে কি হয় আৰু মানে কাম হ'লেও যদি মতা মানুহবিলাক ঘৰত থাকে তেতিয়া ইমান কাম নহয় কেলৈ এই চাহ খাওঁ এই কিবা এটা খাওঁ সেনেকুৱা নিচিনা হয় আৰু এনেই ডাৱৰীয়া বতৰত ধৰি লওক চাহ তাহবিলাক খাই থাকিবলৈ মন যায় তো সেয়াই আৰু আজি মোৰ চাগে তেনেকুৱাই হ'ব নি আছে বাৰু মানুহজনৰ ডিউটি ইভিনিং ডিউটি আছে কিন্তু তাৰ আগলৈকে আৰু এতিয়া আকৌ আজি গাটো ধুইছে শুই উঠিছে তাৰপিছতে মই ধুই পেলাই ব্ৰেকফাষ্টটো ৰেডি কৰিছোঁ আৰু দেৰিকৈ উঠিছে বুলিতো দেৰি কৰি থাকিলে নহ'ব এফালে ভাজি হৈ আছে আৰু মটৰ হৈ গ'ল ৰুটি বনাব আছে আৰু এইফালে আবাই গাখীৰ খীৰাই গাখীৰ দি থৈ গ'ল মই বোলো গাখীৰখিনিও গৰম কৰি লওঁ লগতে তাৰপাছতে ৰুটিকেইটা বনাম আৰু এইফালে ৰুটি মঠি ল'লোঁ আৰু এইখিনি ভিডিঅ' নকৰিলোঁ আৰু সদায় যেনেদৰে ৰুটি বনাওঁ আৰু তেনেকৈ আৰু ৰুটিকেইটা বনাই লওঁ এতিয়া পটাপট তাৰপাছতে খাই বৈ আজৰি কৰি কাম কেইটামান আছে কৰি ল'ম আৰু ব্ৰেকফাষ্ট ৰেডি ৰুটি মটৰৰ লগত এনেকৈ অকণমান চালাড বনাই ল'ব লাগে খুব ভাল লাগে বিট আৰু গাজৰ কবি পিঁয়াজ দি লৈ লৈছোঁ এইফালে আলু ভজা আৰু এইখিনি জলকীয়াৰ চাটনি গৰম ৰুটি খাই লওঁ এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ কৰি মেলি এতিয়া অকণমান বহিছোঁ এইফালে আমাৰ বাইদেউ খাই আছে আৰু মই ৰখি আছোঁ ওচৰত থাকিলে বৰ ভাল পায় তাই অকণমান এতিয়া মানুহৰ লগ লাগে আৰু মানে অকলশৰীয়া হৈ গ'ল যে আৰু সেয়া বহিছোঁ মানুহজনে এফালে ওলাই গৈছে অকণমান কামত দুপৰীয়ালৈ যা যোগাৰ কৰিবলৈ আছে তাকে ভাবি আছোঁ কি বনাওঁ আৰু ইমানেই আজি কিবা লাগিছে মানে ঠাণ্ডাটো ঠাণ্ডাই আৰু আজি ল'ৰা ছোৱালীবোৰো নাই চব ঘৰে সোমাই আছে আজি মই সেইকাৰণে ইয়াতে বহিবলৈ অকণমান সময়ো পাইছোঁ বাৰু খালি আৰু পৰিৱেশটো ঠাণ্ডা হৈ আছে মানুহ দেখাই নাই ৰাতিপুৱা আগফালে মই হ'ল অকণমান দেৰি বহা দেই তাৰপৰা ভাবিলোঁ ভিডিঅ'কে কৰোঁ বুলিকৈ তো সেয়াই আৰু তথাপিও যাওঁ এতিয়া 12টা বাজিব হ'ল আনকালে সিহঁতি 11টা বজাত স্কুল ছুটি হৈ আহি আমাৰ ঘৰ পায়হি আৰু এতিয়া 12টা বাজিব হ'ল কাকো দেখা মেলা নাই আৰু আচলতে পৰীক্ষাও পাইছে বাৰু সিহঁতৰ হ'লেও সিহঁতি ঘৰত কথা নুশুনে নহয় আহি পায়ে মানে এপাক ফুৰি ওচৰপৰা আহোঁ বুলি আৰু ময়ো যাওঁ এতিয়া ভিতৰত অকণমান কাম কিবাকিবি বনোৱা সিজোৱা কৰি লওঁগৈ দুপৰীয়ালৈ জানো কি বনাওঁ ভাবোঁগৈ যিহেতু মানুহজনৰ ইভিনিং ডিউটি আছে আহি পাবহি টাইমত মইতো আকৌ খোৱাখিনি বনাই থ'লেহে টাইমত দিব পাৰিম তো এতিয়া যাওঁ ৰুহি আহি গ'ল
ডাৱৰীয়া বতৰ যদিও ৰুহি আহি গ'ল দেই ঠাণ্ডা ন মই ভাবিছিলোঁ আজি ৰুহি নাহিব বোলো ঠাণ্ডা বতৰ কিন্তু আহি গ'ল এতিয়া স্কুলৰ পৰা আহি আকৌ অকণমান দেৰিকৈ আহিছে বাৰু এতিয়া 12:30 হ'ল আনকালে 11:30 আহে আজি এয়া হে পৰিবি পৰি লৈ দাঁত মোৰ সমান হ'ব গম পাইছ আজি স্কুলত কি পঢ়িলি আজি স্কুলত এক দুই লিখিব দিলে স্পেলিং নকৰাকে স্পেলিং নাই দিয়া মানে লিখিবলৈ গম পাইছোঁ সংখ্যা লিখিব দিলে সংখ্যা লিখিব দিলে ছুটি হ'ল ঘৰলৈ আহিলোঁ সেইটোৱে কাম আৰু তোৰ এতিয়া ঘৰলৈ যাবি ভাত খাবি তাৰপৰা শুবি টিউশ্যন চাই আহিব পঢ়িবি তাৰপিছত তাৰপিছত অকণমান দেৰি মোবাইল চাবি তাৰপিছত আকৌ ভাত খাবি আকৌ শুবি আকৌ ৰাতিপুৱা স্কুল যাবি আকৌ আমাৰ ঘৰলৈ আহিবি হয় নে নহয় ক মই ঠিকে কৈছোঁ নাই সেইটোৱে মই জানো নহয় তোকে কৰিম আৰু তইহে আহিছ আজি কাইবনীল আহিছিলে গ'ল চা ঠাণ্ডাৰ কাৰণে সি গ'ল পঢ়ি থাকিব পাইহি ভাত খাব গ'ল তোৰো টাইম হৈছে মায়ে চিঞৰিব আৰু ঐ ক'ত গ'লি আহিছনে হয় নাই মই যে ভাত বনাবলৈ আছে ইমান ঠাণ্ডা আৰু দুপৰীয়া খাই বৈ অকণমান দেৰি ৰেষ্ট ল'লোঁ আৰু এতিয়া গধূলি চাহ খাবৰ কাৰণে কিবা এটা বনাওঁ বোলো আৰু ৰাতিপুৱা যে ৰুটি বনাইছিলোঁ তাৰে মই 3টা লাডু থৈ দিছিলোঁ আৰু এটা চাহ খুৱাবলৈ কাৰণে ৰেচিপি এটা বনাওঁ বুলি ভাবিছোঁ আৰু আজি এনেই ভিডিঅ'টো আপোনালোকৰ লগত অকণমানকৈ শ্বেয়াৰ কৰিম আৰু মানে দিম আৰু কিন্তু ভালকৈ আকৌ কেতিয়াবা ৰেচিপি ভিডিঅ'টো শ্বেয়াৰ কৰিম আৰু ৰুটিৰ নিচিনাকৈ মই বেলি ল'লোঁ আৰু আচলতে এই ৰেচিপিটো বনাবলৈ ঠাণ্ডা পানীত খচা হ'ব লাগে আটাখিনি যিহেতু মই আকৌ ৰুটি বনাবৰ কাৰণে পূৰা উতলা পানী দিছিলোঁ যে সেইকাৰণে এতিয়া মই তাৰে দিছোঁ আৰু মানে থৈ দিছিলোঁ 3টা বেছিও হৈছিলে বোলো গধূলি চাহ খাবলৈ কিবা এটা বেলেগ বনাই দিম আৰু এইখিনি বেলি ধুনীয়াকৈ দীঘল দীঘলকৈ কাটি ল'লোঁ আৰু এইফালে সেইখিনি কাটি থকা সময়তে পানী গৰম হ'বলৈ দিছিলোঁ উতলি আছে পানী আৰু কেৰাহীখনৰ কোলা দাগটো যে সেইদিনাখন কিবা এটা বনাওঁতে পটককৈ অকণমান ধৰিলে কিন্তু মাজিলোঁ যদিও ভালকৈ যোৱা নাই বাৰু সেইটো অকণমান ইগন'ৰ কৰিব আৰু উতলা পানীখিনিত মই কাটি লোৱা এই আটাখিনি দি দিছোঁ দীঘল দীঘলকৈ যিহেতু ঠাণ্ডা পানীত খচিলে মানে ছিগি নাযায় বস্তুটো গৰম পানীত খচা হ'লে মানে ছিগি যায় পানীত দিয়াৰ লগে লগে তো সেইকাৰণে মই নেক্সট ভিডিঅ'ত ভালকৈ আপোনালোকক মানে যেতিয়া আকৌ বনাম মই ভালকৈ ৰেচিপিটো শ্বেয়াৰ কৰিম বাৰু আজি এনেই অকণমান দেখাই দিলোঁ আৰু তথাপিও পূৰা ছুটি হৈ যোৱা নাই বাৰু দেখিছেনে আকৌ অকণমান উতল অহাৰ পাছতে মই এইখিনি নমাই ল'লোঁ হাতত অকণমান কোলা লাগিলে যিহেতু মই মাজে মাজে জুইও ব্যৱহাৰ কৰোঁ সেইকাৰণে হাতত পটককৈ লাগি গ'ল কেৰাহীৰ পৰা আৰু এইফালে এতিয়া সেইখিনি নমাই ল'লোঁ আৰু এইফালে তেল গৰম হ'বলৈ দিছোঁ আৰু পিঁয়াজ অকণমান ভাজি লৈছোঁ আৰু অকণমান হালধি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ আৰু আটা খচোতে বাৰু অকণমান নিমখ দিয়াই আছিলে তাৰপিছত ইয়াতে মই গাজৰ বিট আৰু বন্ধাকবি অকণমান এনেকৈ ৰুকি দি দিছোঁ চালাডৰ কাৰণে কটাই আছিলে বাৰু তাৰে অকণমান থৈ দিছিলোঁ মানে ইয়াতে এড কৰি দিলোঁ আৰু ইচ্ছা কৰিলে আপোনালোকে বেলেগ বেলেগ চব্জিও দিব পাৰে যেনেকৈ ধৰি লওক ফ্ৰেঞ্চবিন মটৰ কেপচিকাম এনেকুৱা ধৰণৰ চব্জিবিলাক আৰু এইখিনি অকণমান ভজাৰ পাছতে ইয়াতে মই অকণমান জালুকৰ গুড়ি আৰু অকণমান মছলা দিছিলোঁ মানে এইটো ৰেকৰ্ড কৰিব থাকি গ'ল তাৰপাছতে ইয়াতে মই বইল কৰি লোৱা নুডলছখিনি দি দিছোঁ আৰু নুডলছ বুলিয়ে কৈছোঁ বাৰু আৰু মানে কি হয় যেতিয়া ঠাণ্ডা পানীত আপোনালোকে খচি পিনি মানে এইটো বইল কৰিব একদম দীঘল দীঘল হৈ থাকে মই আগতেও বনাইছোঁ ৰেচিপিটো খাই খুব ভালেই পায় বাৰু চবেই ভালেই পাইছিলে যেতিয়া বনাইছিলোঁ ইয়াত ইচ্ছা কৰিলে আপোনালোকে চিকেন বা পনীৰ নহ'লে কণীও এড কৰিব পাৰে তেলতে অকণমান সেই পিঁয়াজখিনিৰ লগতে ভাজি পিনি মই একেবাৰে চিম্পুলকৈ বনাইছোঁ আৰু আনি অকণমান আপোনালোকক আজি প্ৰচেছটো দেখাই দিছোঁ কেতিয়াবা আপোনালোকে বনাই ল'ৰা ছোৱালীক মানে টিফিনতো দিব পাৰে সন্ধিয়া চাহৰ লগত গোটেই ফেমিলিও খাব পাৰে আৰু খুব ভাল লাগে মানে সোৱাদো বেলেগ হয় মানে আটাৰ পৰা বনোৱা যেন নালাগে বাৰু আৰু ল'ৰা ছোৱালীক মানে কি আৰু বাহিৰৰ বস্তু কিবা খোৱাতকৈ এনেকৈ ঘৰতে বনাই খাব দিলে মানে ধৰি লওক সিহঁতৰ হেল্থৰ কাৰণেও ভাল পেটো ভৰে
আৰু এয়া আমিও গধূলি চাহ খাবলৈ লৈছোঁ আৰু দেখিছেনে কালাৰ ধুনীয়া হৈছে ইচ্ছা কৰিলে আপোনালোকে টমেট' চচ চাটনি বা এনেকৈ চয়া চচ সেইবিলাকো এড কৰিব পাৰে আৰু আজি ভিডিঅ'টো ইমানো বেছি দীঘলীয়া নকৰোঁ দিয়ক নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম আৰু নতুন নতুন ৰেচিপিও লৈ আহিম আৰু ভ্লগো আহিব আপোনালোকে চেনেলটো খালি ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ দিয়ক বাই বাই